আজি বীৰাংগনা সতী সাধনী স্মৃতি দিৱস। আজিৰ পৰা 500 বছৰ পূৰ্বে নিজৰ বীৰত্ব, নিজৰ সতীত্ব, নিজৰ অদম্য সাহসেৰে চুতীয়া জাতিৰ এইগৰাকী বীৰাংগনাই নিজৰ জীৱন ত্যাগ কৰি আত্মবলিদান দি যি নজি ৰাখি গৈছে, সদায় যুগ যুগ ধৰি নতুন চামক উত্তৰ পুৰুষক অনুপ্ৰাণিত কৰি আহিছে। দেশপ্ৰেম আৰু সতীত্বৰ এক বিৰল নিদৰ্শন সতী সাধনী। আজি সতী সাধনীৰ স্মৃতি দিৱস। ইয়াত চুতীয়া জাতি ছাত্ৰ সন্থা আৰু চুতীয়া জনগোষ্ঠীৰ আটাইকেইটা ভাতৃ সংগঠন, মহিলা সংগঠন, চুতীয়া জাতি সন্মিলন, যুৱ সংগঠন সকলোৱে লগ হৈ চেৱাগুৰিৰ সাধনী পাৰ্কত আয়োজন কৰিছে। আৰু আমিও আজি আহি এইগৰাকী বীৰাংগনা মহিয়সী নাৰীৰ প্ৰতিমূৰ্তিত আমাৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ, বন্তি প্ৰজ্বলন কৰিলোঁ, মাল্যাৰ্পণ কৰিলোঁ। আশা কৰিম নতুন প্ৰজন্মই সাধনীৰ দেশপ্ৰেম, সাধনীৰ বীৰত্ব, সাধনীৰ অদম্য সাহস আদৰ্শ হিচাপে লৈ আগবাঢ়ি যাব। আজি বীৰাংগনা সতী সাধনী স্মৃতি দিৱস। আজিৰ পৰা 500 বছৰ পূৰ্বে নিজৰ বীৰত্ব, নিজৰ সতীত্ব, নিজৰ অদম্য সাহসেৰে চুতীয়া জাতিৰ এইগৰাকী বীৰাংগনাই নিজৰ জীৱন ত্যাগ কৰি আত্মবলিদান দি যি নজি ৰাখি গৈছে, সদায় যুগ যুগ ধৰি নতুন চামক উত্তৰ পুৰুষক অনুপ্ৰাণিত কৰি আহিছে। দেশপ্ৰেম আৰু সতীত্বৰ এক বিৰল নিদৰ্শন সতী সাধনী। আজি সতী সাধনীৰ স্মৃতি দিৱস। ইয়াত চুতীয়া জাতি ছাত্ৰ সন্থা আৰু চুতীয়া জনগোষ্ঠীৰ আটাইকেইটা ভাতৃ সংগঠন, মহিলা সংগঠন, চুতীয়া জাতি সন্মিলন, যুৱ সংগঠন সকলোৱে লগ হৈ চেৱাগুৰিৰ সাধনী পাৰ্কত আয়োজন কৰিছে। আৰু আমিও আজি আহি এইগৰাকী বীৰাংগনা মহিয়সী নাৰীৰ প্ৰতিমূৰ্তিত আমাৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ, বন্তি প্ৰজ্বলন কৰিলোঁ, মাল্যাৰ্পণ কৰিলোঁ। আশা কৰিম নতুন প্ৰজন্মই সাধনীৰ দেশপ্ৰেম, সাধনীৰ বীৰত্ব, সাধনীৰ অদম্য সাহস আদৰ্শ হিচাপে লৈ আগবাঢ়ি যাব। আজি বীৰাংগনা সতী সাধনী স্মৃতি দিৱস। আজিৰ পৰা 500 বছৰ পূৰ্বে নিজৰ বীৰত্ব, নিজৰ সতীত্ব, নিজৰ অদম্য সাহসেৰে চুতীয়া জাতিৰ এইগৰাকী বীৰাংগনাই নিজৰ জীৱন ত্যাগ কৰি আত্মবলিদান দি যি নজি ৰাখি গৈছে, সদায় যুগ যুগ ধৰি নতুন চামক উত্তৰ পুৰুষক অনুপ্ৰাণিত কৰি আহিছে। দেশপ্ৰেম আৰু সতীত্বৰ এক বিৰল নিদৰ্শন সতী সাধনী। আজি সতী সাধনীৰ স্মৃতি দিৱস। ইয়াত চুতীয়া জাতি ছাত্ৰ সন্থা আৰু চুতীয়া জনগোষ্ঠীৰ আটাইকেইটা ভাতৃ সংগঠন, মহিলা সংগঠন, চুতীয়া জাতি সন্মিলন, যুৱ সংগঠন সকলোৱে লগ হৈ চেৱাগুৰিৰ সাধনী পাৰ্কত আয়োজন কৰিছে। আৰু আমিও আজি আহি এইগৰাকী বীৰাংগনা মহিয়সী নাৰীৰ প্ৰতিমূৰ্তিত আমাৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ, বন্তি প্ৰজ্বলন কৰিলোঁ, মাল্যাৰ্পণ কৰিলোঁ। আশা কৰিম নতুন প্ৰজন্মই সাধনীৰ দেশপ্ৰেম, সাধনীৰ বীৰত্ব, সাধনীৰ অদম্য সাহস আদৰ্শ হিচাপে লৈ আগবাঢ়ি যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।